নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলা আৰু পুৰুষক বেংকত যাবলৈ ক'লে। আপুনি বেংকত গৈ এতিয়া আপোনাৰ টকাটো লৈ লওক। চৰকাৰে আপোনাৰ একাউণ্টত সোমাই দিব টকা। আপোনাৰ একাউণ্টত কিমান টকা সোমাব আপুনি কেনেকৈ গম পাব, লগতে কোনে কোনে টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত 9টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল ইয়াই নহয়, অৰুণোদয় ৰেচন কাৰ্ডৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। কেৱল ইয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ 9টাকৈ ডাঙৰ ঘোষণা। জেলত থকা কয়েদীৰ বাবে কেবিনেটে লৈছে ডাঙৰ সিদ্ধান্ত। কয়েদীৰ পৰিয়ালৰ কথা চিন্তা কৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব চৰকাৰে। 4 লাখ টকা পৰ্যন্ত পাব এককালীন ক্ষতিপূৰণ। কয়েদীৰ মাজত কাজিয়া হৈ কোনো কয়েদীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 2 লাখকৈ টকা। কেৱল ইয়াৰ নহয়, কাৰাগাৰৰ কৰ্মচাৰীৰ প্ৰহৰত কয়েদীৰ মৃত্যু হ'লে পৰিয়ালে লাভ কৰিব 3 লাখ টকাৰ সুবিধা। কেৱল ইয়াৰ নহয়, কাৰাগাৰৰ কৰ্মচাৰী অৱহেলাত কয়েদীৰ মৃত্যু হ'লে লাভ কৰিব 4 লাখকৈ টকা। চিকিৎসা বিষয় বা পেৰামেডিকেল টিমৰ অৱহেলাত কয়েদীৰ মৃত্যু হ'লে লাভ কৰিব 4 লাখকৈ টকা। কোনো কয়েদীয়ে চৰম সিদ্ধান্ত ল'লে লাভ কৰিব 3 লাখকৈ টকা। আৰু ইয়াৰ উপৰিও বৰাক উপত্যকাৰ উন্নয়নৰ বাবে গঠন হ'ল নতুন বিভাগ। শিলচৰ আৰু গুৱাহাটীত থাকিব বৰাক উপত্যকা উন্নয়নৰ কাৰ্যালয়। 3টা ইথানল উৎপাদন প্ৰতিষ্ঠানক দিব ৰাজসাহায্য। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ পোৱাৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ লাভ কৰিছে, তেন্তে আপোনাৰ টকা উভতাই দিব লাগিব। চৰকাৰী ঘৰ পোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী ঘৰটো লাভ কৰিছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। PMAY আঁচনিৰ ঘৰ লাভ কৰা সকলে ডাঙৰ খবৰ। সাৱধান হওক ভুৱা তথ্য দি চৰকাৰী ঘৰ লাভ কৰা সকল। প্ৰবঞ্চনাৰে চৰকাৰী ঘৰ পোৱা লোকৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। এনে লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। ভুৱা তথ্যৰে চৰকাৰী ঘৰ লোৱা সকলো ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ। লগতে সেইসকল ব্যক্তি যাব লাগিব জেললৈ। 5 বছৰ পৰ্যন্ত কটাব লগা হ'ব পাৰে জেলত। কাৰাদণ্ডৰ লগতে উভতাই দিব লাগিব চৰকাৰী ঘৰৰ নামত লাভ কৰা টকাসমূহ। কেৱল ইয়াই নহয়, দোষী প্ৰমাণ হ'লে ভৱিষ্যতে লাভ নকৰিব কোনো চৰকাৰী সুবিধা। চৰকাৰী ঘৰৰ বাবে পোৱা ধন উভতাই দিব লাগিব হিতাধিকাৰীয়ে। যদি আপুনি ভুৱা হিতাধিকাৰী, তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। যদি আপুনি টকা উভতাই নিদিয়ে, তেনে ক্ষেত্ৰত আপোনাৰ হ'ব পাৰে জেল। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্ক। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ বিস্ফোৰণ। এই মুহূৰ্তে অসমবাসী ৰাজুক জনাইছো আন এটা ডাঙৰ খবৰ। বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্কৰ সূত্ৰপাত সৃষ্টি হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ মন্তব্যই জোকাৰিছে দেশ। সৰ্বোচ্চ ন্যায়ালয়ৰ বিপৰীতে মন্তব্য প্ৰাক্তন ন্যায়াধীশ RF নৰিমনৰ। বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ থকাৰ প্ৰমাণ নাই বুলি দাবী কৰিছে। উচ্চতম ন্যায়ালয়ে ধৰ্মনিৰপেক্ষৰ ভিত্তিত ন্যায় প্ৰদান নকৰিলে বুলি বিস্ফোৰণ মন্তব্য কৰিছে। 2019 চনত প্ৰদান কৰা ৰায়ক সমালোচনা নৰিমনৰ। মছজিদৰ ঠাইত মন্দিৰ থকাৰ সঠিক প্ৰমাণ নাই বুলি বিপৰীতে মন্তব্য প্ৰাক্তন ন্যায়াধীশজনৰ। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ মন্তব্য, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাই কিবা মন্তব্য কৰিব লগা থাকে, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কেনেকুৱা হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু কোনে কোনে পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব, তাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন, আৰু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নাথাকিব ৰাজনৈতিক প্ৰভাৱ। ৰাজনৈতিকভাৱে মুক্ত হ'ব, আনুষ্ঠানিক হ'ব পঞ্চায়ত নিৰ্বাচন, আৰু ৰাজনৈতিকভাৱে মুক্তভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নাথাকিব AGP, BJP, কংগ্ৰেছ বা AIUDFৰ প্ৰভাৱ।
অৱতীৰ্ণ হ'বলগীয়া সকলো প্ৰাৰ্থী হ'ব নিৰ্দলীয় গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়ে খেলিব পাৰিব নিৰ্বাচন ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল এখন ডাঙৰ খবৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ গাহৰিও নিষিদ্ধ হ'ব নেকি অসমত গোমাংসৰ পিছত গাহৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা গোমাংসৰ পিছত গাহৰিক লৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোমাংস নিষিদ্ধ কৰাৰ পিছতে গাহৰিক লৈ কৰিলে ডাঙৰ মন্তব্য অসমত কোনো পথে গাহৰি মাংস বন্ধ নহয় বুলি ঘোষণা কৰিছে আৰু ৰাজ্যত গাহৰি মাংস বন্ধ কৰাৰ কোনো কথা নাই বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰ্মত গাহৰিক মাতা বুলি কোৱা নাই গাহৰি বন্ধ কৰিবলৈ হ'লে ছাগলী বন্ধ কৰিব লাগিব গাহৰি মাংস ভাল ব্যৱহাৰ হ'বলৈ চৰকাৰে আঁচনি দিয়াৰ কথা ঘোষণা কৰিছে হয় বন্ধুসকল গাহৰি মাংসৰ বাবে চৰকাৰে ঘোষণা কৰিব নতুন আঁচনি গাহৰি বন্ধ কৰাৰ পৰিৱৰ্তে ৰাজ্যত আহিব ডাঙৰ আঁচনি গোৱা মাংসৰ পিছত গাহৰিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে হয় বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱা মাংস আৰু গাহৰি মাংসক লৈ যিখন মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 31 মাৰ্চত ঈদ উল ফিতৰ প্ৰকাশ পালে 2025 বৰ্ষৰ বন্ধৰ তালিকা 2025 বৰ্ষত কিমান তাৰিখত বন্ধ থাকিব আৰু কিহৰ বাবে বন্ধ থাকিব সম্পূৰ্ণকৈ তালিকা প্ৰকাশ কৰিছে চৰকাৰে বিগ ব্ৰেকিং নিউজ প্ৰকাশ পালে 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা মুঠ 36 দিন চৰকাৰী বন্ধ থাকিব 2025 বৰ্ষত মাত্ৰ এদিন অৰ্থছুটি 31 মাৰ্চত ঈদ উল ফিতৰ আৰু 7 জুনত ঈদ উল জোহাৰ বাবে বন্ধ থাকিব 14 আৰু 15 জানুৱাৰীত মাঘ বিহু আৰু চতু পূজা 23 জানুৱাৰীত নেতাজী জয়ন্তী 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ বাবে বন্ধ থাকিব 28 জানুৱাৰীত বাথৌ পূজা 31 জানুৱাৰীত মেডাম মেফি 12 ফেব্ৰুৱাৰীত বীৰ চিলাৰাই দিৱস 14 মাৰ্চত দোলযাত্ৰা বন্ধুসকল সম্পূৰ্ণকৈ জানি লওক কোন তাৰিখত কিহৰ বাবে বন্ধ থাকিব আৰু চৰকাৰে প্ৰকাশ কৰিছে তালিকা 14, 15 আৰু 16 এপ্ৰিলত বহাগ বিহু 18 এপ্ৰিলত গুড ফ্ৰাইডে 21 এপ্ৰিলত সতী সাধনী দিৱস 28 এপ্ৰিলত দামোদৰ দেৱৰ তিথি আৰু 1 মেত মে দিৱস আৰু 12 মেত হ'ব বুদ্ধ পূৰ্ণিমা 12 জুনত শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি 15 আগষ্টত স্বাধীনতা দিৱস 25 আগষ্টত শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু 3 ছেপ্টেম্বৰত কৰম পূজা 12 ছেপ্টেম্বৰত শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু 14 ছেপ্টেম্বৰত জন্মাষ্টমী 29 আৰু 30 ছেপ্টেম্বৰ আৰু 1 অক্টোবৰত দুৰ্গা পূজা 2 অক্টোবৰত গান্ধী জয়ন্তী আৰু শংকৰদেৱৰ জন্মোৎসৱ 18 অক্টোবৰত কাতি বিহু কেৱল ইয়াই নহয় 20 অক্টোবৰত কালী পূজা আৰু দীপাৱলী 23 অক্টোবৰত মাতৃ দ্বিতীয়া আৰু 28 অক্টোবৰত ছট পূজা 5 নৱেম্বৰত গুৰু নানক জয়ন্তী 24 নৱেম্বৰত লাচিত দিৱস 2 ডিচেম্বৰত অসম দিৱস আৰু 25 ডিচেম্বৰত বৰদিন হয় বন্ধুসকল সম্পূৰ্ণকৈ প্ৰকাশ পাইছে এখন তালিকা আৰু 6 অক্টোবৰত লক্ষ্মী পূজা আৰু অৰ্থছুটি বিগ ব্ৰেকিং প্ৰকাশ পালে 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'